নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ তোমালোকে গম পাইছাই আমি জি এইচএসএলসি আৰু এইচএছত যিখিনি প্ৰিভিয়াছ ইয়েৰত ভয়েস চেঞ্জ আহিছে সেইখিনি আমি সলভ কৰি আছিলো তো আজিৰ এই ভিডিঅ'টিত আমি এইচএসএলসিৰ 2002 আৰু 2003 ত যিখিনি ভয়েস আহিছিল সেইখিনি কৰিম আৰু লগতে এইচএছৰ যিখিনি 2015 চনত ভয়েস চেঞ্জ আহিছিল সেইখিনি আমি কৰিম তো প্ৰথমে আমি এইচএসএলসিৰ এটা কৰিব লৈছো তোমালোকে চাই যাবা এটো আছে People speak English all over the world. আৰু মই তোমালোকক কৈছিলো যে প্ৰথম আমি যেতিয়া ভয়েস চেঞ্জ কৰো তেতিয়া প্ৰথম আমি বিচাৰ কৰি ল'ব লাগিব যে বাক্যটো এক্টিভত আছে নে পেসিভত আছে গটিকে আৰু কৈছিলো যে পেসিভত এটা বি ভার্ব আৰু এটা ভি3 থাকে বি ভার্ব মানে হৈছে বি এম ইজাৰ ওয়াজ ওয়ৰ বিন আৰু এটা ভি3 আমি ইয়াত যদি চাও প্ৰথম বি ভার্ব চাম ইয়াত বি ভার্বে নাই গটিকে ভি3 বিচৰাৰ কোনো প্ৰয়োজনে নাই কাৰণ পেসিভ হ'বৰ কাৰণে বি ভার্ব আৰু ভি3 থাকিবই লাগিব এতিয়া চাও ইয়াত পিপল টু হৈ আছে সাবজেক্ট স্পিক টু হৈ আছে ভার্ব 1 ইংলিশ টু হৈ আছে অবজেক্ট গটিকে সাবজেক্ট প্লাস ভার্ব 1 প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ আহে এটো গম পালো এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় বুলি এতিয়া আমি প্ৰথম পেসিভলে নিউট নাই অবজেক্টটো লাগে গটিকে অবজেক্ট আছে ইংলিশ গটিকে আমি ইংলিশ লিখিম ইংলিশ অবজেক্ট লিখিলো ইংলিশ অবজেক্টৰ পাছত প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ আমি যেতিয়া পেসিভ কওঁ অবজেক্টৰ পাছত এম ইজ আহে গটিকে ইংলিশটো লগত ইজ আহিব তাৰ পিছত ভি3 আহিব স্পিকৰ স্পিক স্পোক স্পোকেন গটিকে আমি স্পোকেন লিখিম ইংলিশ ইজ স্পোকেন কোট কয় ইংৰাজীত গোটেই পৃথিৱীতে অল ওভাৰ দি ওয়ার্ল্ড সমগ্ৰ পৃথিৱীতে কয় গটিকে ইয়াত লিখি দিম অল ওভাৰ দা ওয়ার্ল্ড ঠিক আছে ইংলিশ ইজ স্পোকেন অল ওভাৰ দা ওয়ার্ল্ড ইয়াত তোমালোকে বাই পিপল টু লগাই দিলো কাটি নিদিয়ে কিন্তু ইয়াত লগোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু যদি পাতিও দিয়া তেতিয়া কাটিব নোৱাৰে না কাটে ঠিক আছে নেক্সট টু সোৱা the stage was decorated by the students এটো যদি চাও ইয়াত বি ভাব আছে was আৰু decorated v3 আছে গটিকে গম পালো এটো পেসিভ ভয়েস হয় এটা পেসিভ হোৱাৰ লগে লগে আমি এক্টিভ হলে নিব লাগিব এটো কোন টেন্সৰ পেসিভ ভয়েস হয় অবজেক্ট প্লাস was were প্লাস v3 প্লাস by প্লাস সাবজেক্ট এনেকে past indefinite টেন্সৰ পেসিভ ভয়েসৰ ফৰ্মেশন মই তোমালোকক বুজাই থোৱা আছে past indefinite টেন্সৰ ভয়েসৰ গুটে ফৰ্মেশন দি বুজাই থোৱা আছে তোমালোকে যদি বুজি পোৱা নাই তেন্তে সেই ভিডিওবোৰ চাই লবা তেতিয়া বুজিবলৈ সহজ হ'ব ঠিক আছে এতিয়া এটো past indefinite টেন্সৰ পেসিভ বুলি কলো দা স্টেজ টু হৈ আছে অবজেক্ট তাৰ পিছত was were আহে এটো বি ভার্ব বুলি ধৰিলো বি ভার্ব এটো হৈ আছে v3 এটো হৈ আছে বাই প্ৰিপজিশন pre বুলি দিছো আৰু দা ষ্টুডেন্টস টু হৈছে সাবজেক্ট এতিয়া আমি নিব লাগে ইয়াক এক্টিভ হলৈ এক্টিভত নিউট নে সাবজেক্ট প্লাস ভার্ব টু প্লাস অবজেক্ট কৰিম গটিকে সাবজেক্ট টু বল দা ষ্টুডেন্টস তাৰ পিছত ভার্ব টু লাগে এই ডেকোৰেটেড টু v2 ফর্ম টু লাগে ডেকোৰেটেড হয় the students decorated তাৰ পাছত অবজেক্ট টু লাগে অবজেক্ট কি পালো দা স্টেজ গটিকে ইয়াত লিখি দিম দা স্টেজ গটিকে উত্তৰটো হৈ গল দা স্টুডেন্টস ইয়াত স্টুডেন্টস প্লুৰেলত আছিল ইয়াত এস্টা লগাই দিব লাগিব দা স্টুডেন্টস ডেকোৰেটেড দা স্টেজ ঠিক আছে নেক্সট টু সোৱা a doctor is examining the patients আমি এটা বিচাৰ কৰিব লাগিব এক্টিভ নে পেসিভ মই কৈছিলো যে পেসিভত বি ভাব আৰু ভি3 আমি চাম এটা এ ডক্টৰ ইজ গটিকে বি ভাব আছে এটা ভি3 বিচাম এক্সামাইনিং দা পেশেন্টস গটিকে ইয়াত ভি3 নাই এক্সামাইনিং টু প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম হয় নহয় গটিকে পাস্ট পাৰ্টিসিপল ফৰ্ম নাই ইয়াত ভি3 ফৰ্ম নাই গটিকে এটো হৈ গল এক্টিভ ভয়েস এটা কোন টেন্সৰ বাক্য এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সাবজেক্ট প্লাস এম ইজাৰ প্লাস ভার্ব 1 প্লাস আইএনজি প্লাস অবজেক্ট গটিকে এটো প্ৰেজেন্ট কন্টিনিউয়াস এটা আমাক লাগে প্ৰথম অবজেক্টটো আছে দা পেশেন্টস অবজেক্টটো আনিম দা পেশেন্টস অবজেক্ট অনাৰ পাছত আহিব এম ইজ আৰ আমি যদি চাও ইয়াত কি আছে দা পেশেন্টস প্লুৰেল গটিকে প্লুৰেল হোৱাৰ কাৰণে আৰ আহিব তাৰ পিছত বিং আহিব তাৰ পিছত ভি3 আহিব এক্সামাইনিংৰ ভি3 হৈছে এক্সামাইন্ড এক্সামাইন্ড বাই এ ডক্টৰ গটিকে ইয়াৰ পেসিভ বাক্যটো হৈ গল দা পেশেন্টস আৰ বিং এক্সামাইন্ড বাই এ ডক্টৰ ঠিক আছে নেক্সট টু সোৱা দা টাইগাৰ ওয়াজ কিল্ড বাই দা হান্টাৰ মই কৈছে প্ৰথম এক্টিভ নে পেসিভ বিচাৰ কৰিম গটিকে ইয়াত যদি চাও বি ভাব আছে ওয়াজ
কিলটো আছে V3 গতিকে বি ভাব আৰু V3 দুইটা ফৰ্ম আছে এটো গম পালো পেসিভ ভয়েস বুলি এটা কোন টেন্সৰ পেসিভ ভয়েস এটো সোয়াসন অবজেক্টৰ পাছত ওয়াজ এটো আমি কৈ যোৱা নাই জানো অবজেক্ট প্লাস ওয়াজ ওয়ার প্লাস V3 প্লাস বাই প্লাস সাবজেক্ট এটো পাস্ট ইনডেফিনিটৰ বুলি গতিকে এটো পাস্ট ইনডেফিনিটৰ পেসিভ হয় এতিয়া আমি অ্যাক্টিভ হলে নিব লাগে অ্যাক্টিভত প্ৰথম সাবজেক্ট আহিব তাৰ পিছত ভাৰ্বটো আহিব তাৰ পিছত অবজেক্ট আহিব এটা সাবজেক্টটো এফালে আছে দা হান্টাৰ তাৰ পিছত সাবজেক্টৰ পাছত V2 আহিব killed 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 তাৰ পিছত অবজেক্টটো লাগে অবজেক্ট পাইছিলো দা টাইগাৰ গটিকে ইয়াত হৈ গল দা টাইগাৰ তো ইয়াৰ এক্টিভ ফৰ্মেশন এক্টিভ সেন্টেন্সটো হৈ গল দা হান্টাৰ কিল্ড দা টাইগাৰ হল এতিয়া আমি হাই সেকেন্ডাৰী ফাইনেলৰ যি 2015 চনত আহিছে এইখিনিলে আমি আগবাঢ়িছো সি বট দা বেবি এ ডল এটো সি টু হৈ আছে সাবজেক্ট এর প্রথম যদি আমি প্যাসিভ নে অ্যাক্টিভ বিচাৰ কৰো ইয়াত বি ভাবে নাই গটিকে V3 বিচাৰ কোনো প্ৰয়োজন নাই এটো অ্যাক্টিভ ভয়েস হয় না নহয় এতিয়া সোয়া এটো হল C2 সাবজেক্ট বট টু হৈছে V2 দা বেবি টু হৈছে অবজেক্ট এ ডল টু হৈছে অবজেক্ট গটিকে ইয়াত ডাবল অবজেক্ট আছে আৰু ডাবল অবজেক্ট থাকিলে আমি যি কোনো এটা অবজেক্ট আনিব পাৰো ঠিক আছে তুমি দা বেবি টু আনিব পাৰা বা এ ডল টু আনিব পাৰা এতিয়া আমি প্ৰথম কৰি চাম এ ডল টু আনি লৈ পিনি এ ডল আনিলো তাৰ পিছত ওয়াজৰ আহিব এ ডল কাৰণে ইয়াত ওয়াজ আহিব এ ডল ওয়াজ তাৰ পিছত V3 লাগিব বাই বট গটিকে বটে হয় ইয়াৰ V3 ফৰ্ম বট তাৰ পিছত আমি যেতিয়া দুটা অবজেক্ট পাইছিলো এটো এটা অবজেক্ট পাইছিলো এটো এটা অবজেক্ট পাইছিলো হয় না নহয় গটিকে ইয়াৰ আমি এটা অবজেক্ট আনিলো এ ডলটো আনিলো যেটো অবজেক্ট থাকি গৈছিল হেতু আমি V3 ফৰ্মৰ পাছত লিখিম এতিয়া আমাক এ ডলটো আনিলো থাকি গল দা বেবি গটিকে দা বেবিটো যদি চাও দা বেবিটো হৈছে এটা নাউন হয় গটিকে এফালে যদি নাউন বা প্রনাউন যদি হয় তেতে আমি টু প্রিপজিশন লগাব লাগে টু দা বেবি টু দা বেবি তাৰ পিছত বাই লগাম C2 হৈ যাব হার গটিকে ইয়াৰ আমি যদি এ ডলটো আনো তেন্তে হৈ যাব এ ডল ওয়াজ বট টু দা বেবি বাই হার এ টু কিয় আহিলে বুলি কৈছো কাৰণ ডাবল অবজেক্ট থাকুতেনে আমি এটো নিলো এ ডলটো হয় না নহয় এ ডলটো গল এতিয়া এফালে দা বেবিটো থাকি গল এটা নাউন গটিকে ইয়াত তাৰ আগত টু এটা লগাই দিলো ঠিক আছে এতিয়া আমি যদি দা বেবিটো আনো কেনেকৈ হ'ব চাবা এটো তোমালোকে পাতি ললা চাগে মইটো মোহাই দিছো বাই তোমালোকে টু নাপাতিলে একো ভুল নহয় দেই কিছুমানে টু নাপাতিলে একো ভুল নহয় পাতিবই লাগিব বুলি কথা নাই এতিয়া মই যদি এই দা বেবিটো আনো অবজেক্ট দুটা আনি পাম বুলি কৈছো না এই ডলটো দেখালো দা বেবিটো যদি আনো দা বেবি ওয়াজ বট কি থাকি গৈছিল অবজেক্ট এতিয়া এটো দা বেবিটো এফালে গুছি আহিলো এতিয়া এটা থাকি গৈছিল এই ডলটো গটিকে ইয়াত লিখি দিম এ ডল দা বেবি ওয়াজ বট এ ডল বাই সাবজেক্ট কি আছে সি আছে সিটো হৈ যাব হার গটিকে দা বেবি ওয়াজ বট এ ডল বাই হার এনেকে লিখিলে হ'ব বা এ ডল ওয়াজ বট টু দা বেবি বাই হার টু তোমালোকে নিলিখিলেও একো নহয় ঠিক আছে এতিয়া নেক্সট চাও দে ওয়ার রিফিউজড এডমিশন ইয়াত যদি চাও বি ভাব আছে ওয়ার V3 আছে রিফিউজ গটিকে এটো পেসিভ হৈ গল আমি এটা অ্যাক্টিভ হলে নিব লাগে এটো পাস্ট ইনডেফিনিট টেন্সৰ পেসিভ হয় এটো অবজেক্ট তাৰ পিছত ওয়াজ হয় তাৰ পিছত V3 বাই প্লাস সাবজেক্টটো ইয়াত লুকুৱাই থৈছে এতিয়া সাবজেক্টটো আমি ধৰি লব লাগিব ইয়াত সাবজেক্টটো নাই বাই প্লাস সাবজেক্টটো নাই গটিকে আমি ধৰি লব লাগিব ইয়াত কৈছে যে দে ওয়ার রিফিউজড এডমিশন হতৰ যি এডমিশন সেই এডমিশনটো রিফিউজ কৰা হল গটিকে এডমিশন যে রিফিউজ কৰে কোনে কৰিব obviously প্ৰিন্সিপালে কৰিব হয় না নহয় স্কুলৰ এডমিশন বুলি কোৱা লগলে প্ৰিন্সিপালে কৰিব গটিকে আমি দা প্ৰিন্সিপাল বুলি লিখিম ইয়াত দা প্ৰিন্সিপাল বা তোমালোকে কৰ্তৃপক্ষ বুলি লিখিব পাৰা ইয়াত দা প্ৰিন্সিপাল বুলি কথা নাই দা অথৰিটি বুলি লিখিলেও ভুল নহয় দা অথৰিটি ঠিক আছে আৰু যদি এটো নিলিখা সামবডি বুলি লিখিলেও হ'ব সামবডি বা সামান লিখিলেও কাটিব নহয় ঠিক আছে দা প্ৰিন্সিপাল বা দা অথৰিটি লিখিলো তাৰ পিছত V2 আহিব refused to V2 form refused হয় refused তাৰ পিছত অবজেক্ট লাগে অবজেক্ট এটো হৈ আছে ডে টো এফালে গুছি গলে ডেম হ'ব refuse them তাৰ পিছত কি থাকি গৈছিল এডমিশন থাকি গৈছিল গটিকে আমি লিখিলো এডমিশন টো বুজি পাইলা
মই কি ক'লো যে দ্য প্ৰিন্সিপালটো ঠাইত দ্য অথৰিটি লিখিলেও ভুল নহয় বা সামবাডি লিখিলেও ভুল নহয় দ্য প্ৰিন্সিপাল ৰিফিউজ দেম এডমিশ্যন বা দ্য অথৰিটি ৰিফিউজ দেম এডমিশ্যন বা সামবাডি ৰিফিউজ দেম এডমিশ্যন সেইটো লিখিলেই হ'ল তাৰপৰা নেক্সটটো চোৱা হি ৱাজ ফাউণ্ড গিল্টি অফ মাৰ্ডাৰ এতিয়া চোৱা ইয়াত বি ভাব আছে ৱাজ V3 আছে ফাউণ্ড গতিকে এইটো পেছিভ ভইচ হয় এতিয়া চোৱা হি ৱাজ ফাউণ্ড গিল্টি অফ মাৰ্ডাৰ মানে ইয়াত কৈছে যে মাৰ্ডাৰটোৰ দুখী তাক সাব্যস্ত কৰা হৈছিলে বা তাক কি বুলি কয় চিনাক্ত কৰা হৈছিলে মাৰ্ডাৰটো যে হিয়ে কৰিছে তাক চিনাক্ত কৰা হৈছিল তেনেকৈ বুলি কৈছে বাক্যত গতিকে মাৰ্ডাৰ যে কৰিছে ইয়াক যে চিনাক্ত কৰিলে এইটো কোনে কৰিব পুলিচে কৰিব হয় নহয় গতিকে পুলিচে কৰিবৰ কাৰণে আমি ছাবজেক্ট হিচাপে দ্য পুলিচ ধৰি ল'লোঁ দ্য পুলিচ তাৰপিছত V2 ফৰ্ম আহিব V2 ফাউণ্ড হয় নহয় ফাউণ্ডটো V2 ফৰ্মটো ফাউণ্ডে হয় দ্য পুলিচ ফাউণ্ড তাৰপিছত অবজেক্ট লাগে অবজেক্ট হিটো এইফালে গুচি গ'লে হিম হ'ব হিম তাৰপৰা যিডোখৰ থাকি গৈছে গিল্টি অফ মাৰ্ডাৰ এইডোখৰ আমি লিখি দিম গিল্টি অফ মাৰ্ডাৰ গতিকে হৈ গ'ল দ্য পুলিচ ফাউণ্ড হিম গিল্টি অফ মাৰ্ডাৰ ঠিক আছে নেক্সটটো চোৱা দ্য লিডাৰ ৱাজ ৱেলকামড বাই দ্য পিপল ইয়াত যদি চাওঁ বি ভাব আছে ৱাজ V3 আছে ৱেলকাম গতিকে এইটো পেছিভ ভইচ হয় আৰু ইয়াত ৱাজৱেৰ আছে গতিকে এইটো পাষ্ট ইনডেফিনিট টেন্স হয় ৱাজৱেৰ থাকিলে অবজেক্টৰ পাছত ৱাজৱেৰ তাৰপিছত V3 প্লাছ বাই প্লাছ ছাবজেক্ট থাকিলে পাষ্ট ইনডেফিনিটে হয় আমি কৈয়ে আছোঁ ইয়াতো পাইছোঁ গতিকে এইটো এতিয়া আমি পেছিভত আছে এক্টিভলৈ নিম এক্টিভল নিওঁ নে এইটো ছাবজেক্ট হৈ আছে বাই দ্য পিপলটো গতিকে এইফালে আহিব দ্য পিপল দ্য পিপল ছাবজেক্ট আহিলে তাৰপিছত V2 আহিব ৱেলকাম টু V2 ৱেলকামেই হয় ৱেলকাম দ্য পিপল ৱেলকামড তাৰপিছত কি বুলি কয় অবজেক্টটো লাগে অবজেক্টটো এইফালে দ্য লিডাৰ হৈ আছে গতিকে এইফালে লিখিলোঁ দ্য লিডাৰ ঠিক আছে তোমালোকে যিটো ভইচ চেঞ্জ অফ পাষ্ট ইনডেফিনিট বুলি মই বুজাই থোৱা আছে সেইটো তোমালোকে চাই ল'ব পাৰিবা যদি কিবা অসুবিধা পাইছা সেইটো খুব ধুনীয়াকৈ ফৰ্মেশ্যনৰ মতে লিখি লৈ পিনি বুজোৱা আছে সেইটো যিয়ে বুজি পোৱা নাই সেই ভিডিঅ'টো চাই দিলে তোমালোকে এইখিনি খুব ধুনীয়াকৈ বুজি পাই যাব যদি বুজি পাইছা নাচালেও হ'ব নেক্সটটো চোৱা মাই ৱাচ হেজ বিন ষ্টলেন এই বাক্যটো কেইবা বছৰো আহিছে মই ইয়াৰ আগৰ যিকেইটা ভিডিঅ' বনাইছোঁ এই বাক্যটো তাতো মই কৈছোঁ গতিকে এইটো মই বৰ বুজাই দীঘলীয়া কৰি নাথাকোঁ এইটো জাষ্ট মই অকল উত্তৰটো লিখি দিছোঁ যদি তোমালোকে এইটো বুজি পোৱাত কিবা অসুবিধা হৈছে তেন্তে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা গতিকে ইয়াত মই সামন হেজ ষ্টলেন মাই ৱাচ এইটো বুজাই থোৱা আছে যদি তোমালোকে বুজি পোৱাত অসুবিধা হৈছে তেন্তে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা তো ইমানেই আছিলে ইয়াৰ পিছৰ ভিডিঅ'ত আমি HSLC 2004 আৰু 2005 আৰু HSৰ 2016 চনৰ ভইচ চেঞ্জখিনি কৰিম আৰু এনেদৰে আমি HSৰ ফাইনেল আৰু HSLCৰ পৰীক্ষা হোৱাৰ আগত আমি গোটেই সিলেবাসটো শেষ কৰি দিম গ্ৰামাৰখিনি তো যদিহে তুমি এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি ল'বা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰি দিবা ধন্যবাদ